ইতা কি কৰোঁ মই? Hello everyone, welcome to my another vlog. তো কি কম? তো গাইজ কালি হৈছে মোৰ পৰীক্ষা আৰু মই একো পঢ়া নাই। अच्छा একো পঢ়া নাই কাৰণ মই কালিৰ ভিডিঅ'টোত মানে মই কৈছোঁৱে আপোনালোকক যে পঢ়ি লাভ নাই। পৰীক্ষাৰ একদিন আগত পঢ়ি একো লাভ নাই। লাভ আছে কাৰ যাৰ এইটো আছে, মোৰতো নাই, মই পঢ়োঁ কিয়? তো মই কিতাপখন উলিয়াই থৈছোঁ এখন। তাৰপিছত মই ভাবিলোঁ কি ভিডিঅ'য়ে বনাওঁ বুলি। সেইকাৰণে কিতাপখন এনে মেলাক থৈ দিছোঁ। তো এতিয়া কি কৰোঁ মই? এতিয়া পঢ়িব লগাটো বহুত আছে। কিতাপখন আপোনালোকে এটা বস্তু দেখক, কিতাপখন একদম মানে নতুন হৈছে। একদম নতুন মানে লাৰাই নাই কিতাপখন, সেইকাৰণে নতুন হৈ আছে। তো কালি পৰীক্ষাৰ কাৰণে কিতাপখন লৈ লৈছোঁ, কিন্তু গোটেই মাহটো নল'লোঁ। তো এতিয়া লাষ্টত উলিয়াই কি লাভ? এতিয়া লাষ্টত উলিয়াই একো লাভ নাই, একো তালা ঘূৰা পাবাৰ নাই। बात तो सही है কি কৰিম আৰু? ৰংটোও নিজৰ লগত নাথকা হৈছে আজিকালি। ইমান বেয়া পোৱা হৈছোঁ মোক। কি কৰোঁ এতিয়া মই? কি কৰোঁ? কালি পৰীক্ষা কি কৰিম? ঘুমাই থাকিম, কি কৰিম আৰু? মই মানে মাজে মাজে ভাবোঁ, এই পৰীক্ষা বোলা বস্তুটো উইলৈছে যাই উইলৈছি, মানে একদম মা কছম মই তাৰ মানে খুৰেদি বাচ্চা যায়। সঁচাকৈ কৈছোঁ, মোৰ মস্ত খং উঠে। এই পৰীক্ষা মানে ক্লাছ ষ্টাৰ্ট নহয়ে পৰীক্ষাৰ ৰুটিন আগতীয়াকৈ আহে। এনেহেন কি কৰিম আৰু? দেৰিকৈ জন্ম হ'লোঁ, তাত তেতিয়া জন্ম হ'ব লাগিছিল, তেতিয়া দিলোঁ হয় মজা। কিন্তু এতিয়া কৈ লাভ নাই, এতিয়া পঢ়িব লাগিবই, কাৰণ কালি পৰীক্ষা। কৃষ্ণ প্ৰভু, কালি পৰীক্ষা। এনেহ'লে ভগৱানক লগিন মনত নপৰে কাৰো। তো চবৰে লগত, তো মোৰ লগত নহয়, চবৰে লগত এনেতো ভগৱানক লৈ সেনেকৈ মনত নপৰে। কিন্তু এতিয়া যেতিয়া পৰীক্ষা এতিয়া মোৰে কালি পৰীক্ষা, সেইকাৰণে মোৰ এতিয়া ভগৱানক লগিন মনত পৰছি যে ভগৱান প্লিজ, কালি যাতে পেপাৰ ইজি আহে, মই যাতে লিখিব পাৰোঁ, মই যাতে লিখিব পাৰোঁ। সেই বুলি মানে মোৰ এতিয়া কেছটো এনেহেন হৈছে, পেপাৰত যাতে ABCD লেখা আহি যায়। মই সেইটোহে পাৰিম, মই বাকী নৰোঁ। বাকী একদম নৰোঁ, কাৰণ মই পঢ়াই নাই। মই কি লিখিম? আৰু আমাকতো নোটছ দিয়ে, কিন্তু সেই বুলিও গোটেই নোটছ নাই মোৰ তাতে। কি কৰোঁ? এটা কাম কৰিব পাৰি, কালি পৰীক্ষাত আমাৰ মানে কি কৰে, পৰীক্ষাত আমাৰ মইতো বেঞ্চত আকলে নবহোঁ। মোৰ লগততো কোনোবা এটা থাকিব। মই তাইক ক'ম যে মইনা প্লিজ মইনা প্লিজ মোক ক'বা, মইনা প্লিজ মইনা মই পঢ়ি অহা নাই, মইনা প্লিজ ক'বা মোক প্লিজ। তো তাতেও প্ৰব্লেম, তাতে মেইন প্ৰব্লেমটো হৈছে যদি টিচাৰ ষ্ট্ৰিক্ট পৰে, কেইটামান টিচাৰটো এনে গলটো এনেকৈও ঘূৰাব নেদে। অলপমান যদি গলটো লছি দেন বাপৰে কি সেনেহেন কৰে। গলটো কিয় লৈ ৰৈছা সেনেহেন কৰে। তো কি কৰোঁ এতিয়া? পঢ়াই নাই।
হাও কালি পৰীক্ষা কেতিয়া আছে তাকো নাজানো ভগৱান সেই 10 দিন আগতে বোধহয় সেই দিছিল ৰুটিনখন দিছিল আৰু ৰুটিনখন আজিলৈ চোৱাই নাই মাত্ৰ লগতাৰে গম পাইছোঁ কালি যি পৰীক্ষা আৰু কি ছাবজেক্টৰ পৰীক্ষা সেইটো গম পাইছোঁ বাকী টাইমটো গমেই পোৱা নাই One eternity later. গাইজ ঘুমোতে ঘুমোতে আন্ধাৰে হ'ল ঘুমোতে ঘুমোতে কি কৰোঁ এতিয়া হৈছে আৰু কালিতো একদম পৰীক্ষাখন ফালি দি আহিব লাগিব কালি মই পৰীক্ষাখন ফালি দিম কালি মই পৰীক্ষাখন ফালি দিম একো নপঢ়াকৈ পৰীক্ষা ফালি দিম মই বেলেগ একো নোহোৱা কাগজখন চিৰি দিব লাগিব তো কালি যাতে মোৰ পৰীক্ষা ভাল হয় আশীৰ্বাদ দিব আৰু আজিৰ কাৰণে বাই বাই